হাই স্কুলৰ 18 লাখ টকাৰে 18,97,000 টকাৰে এটা সায়েন্সৰ এটা কোঠা আমি নিৰ্মাণ কৰিব ওলাইছো। তাৰে শিলান্যাস আছিল। এই চেগতে সৰ্বশিক্ষা অভিযানৰ আমি ধন্যবাদ জনাইছো সমগ্ৰ শিক্ষাক। এই কোঠাৰ যোগেদি ল'ৰা ছোৱালীক আন্তঃগাঁথনিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। ৰাইজৰ যথেষ্ট আশা আছে এই স্কুলখনৰ প্ৰতি। আমাৰ এটাই শিক্ষক ছাত্ৰ ছাত্ৰীলৈ আহ্বান থাকিল, ভালকে ৰিজাল্ট আমাক দিয়া আৰু আমি নিশ্চয় তোমালোকৰ কাৰণে বা আপোনালোকৰ কাৰণে এইখন স্কুল আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সংকল্পবদ্ধ। শিমেলিবাৰী আঞ্চলিক হাইস্কুলত অসম চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ শিক্ষা বিভাগৰ অধীনত এটি অনুমোদন লাভ কৰিছোঁ। মূলতঃ এই অনুমোদনটি হৈছে আমাৰ বিজ্ঞান আৰু গণিতৰ গৱেষণাগাৰৰ এটি প্ৰকল্প। প্ৰায় 19 লাখ টকাৰে নিৰ্মিত হ'বলগীয়া এই প্ৰকল্পটোৰ আজি শুভ উদ্বোধন কৰে আমাৰ স্থানীয় বিধায়ক মাননীয় দিগন্ত কলিতা ডাঙৰীয়া। আমাৰ শিমেলিবাৰী এই অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান বান্দাকাটা শিমেলিবাৰী আঞ্চলিক হাইস্কুলত মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে যি প্ৰকল্প ইয়াত আজি উদ্বোধন কৰা হ'ল, এই ক্ষেত্ৰত আমি আমাৰ অঞ্চলৰ গাঁৱৰ পৰা বিদ্যালয় কমিটিৰ ফালৰ পৰা যুৱ মঞ্চৰ ফালৰ পৰা সকলো ৰাইজে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰৰ এই পদক্ষেপত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।